গাইছ সেইটো কাবাৰ লগত কথা পাতি আছে সেইটো ক'বাত যাৰ কিবা প্লেন কৰছি গাইছ আহ আমি মনে চাওঁ কিবা মোৰ কথাই জানো কিবা গোপনীয়কে পাতি আছে আজিকালি মানে বিয়া পতাৰ পৰা খাব নোৱাৰা হৈছে গতিকে কয় আকৌ ডাইৰেক্ট ফোন কৰি নকবি মোৰ কথা খাওঁ বুলি ক'লে গম পাব গম পাইছা নাই গতিকে কবি ফোন কৰি কি ডাইৰেক্ট কৈ কিয় কবি আকৌ মুঠ খাওঁ সেই নহয় 3 দিনতে মুঠ খাব পাৰি 3 দিনত খাব পাৰি তাৰমানে তাই যেতিয়া মাকৰ ঘৰত যাব তেতিয়াহে খাব পাৰি মুঠ বুজা নাই দেখছা গাইছ মইতো কি বুলি ক'ব মই ক'ম বাৰু তই যেতিয়া তাই মাকৰ ঘৰত যাব তেতিয়া মোক ফোন কৰিবি আৰু যেতিয়া নৰা হ'ব তেতিয়া খাব আৰু যেতিয়া পানী লাগি থাকিব তেতিয়া খাব তেতিয়া কথা নহ'লে হা কৰিবা দে পানী দিলে গম নাপাব আৰু তই মুঠ বুলি নকবি গম পাইছা নাই তই এই লগৰ লগত মুঠ খাৱাৰ প্লেন কৰছি গাইছ মুঠ বুলি নকবি মুঠ নেভি বুলি কবি নেভি কিয় নাজানা তই এই নেভি মানে পানী আনে নহয় নেভি ক'ত থাকে নেভি বাহিনী পানীত থাকে আৰু এয়াৰফ'ৰ্চ বুলি কবি যদি বাবা যোনদিনা বাবা খাবি সেইদিনা কবি যোনদিনা বাবা খাবি সেইদিনা তাৰমানে কবি এয়াৰফ'ৰ্চত জইন কৰিবি নেকি বুলি তেতিয়াহ'লে গম পাম গম পাইছানে এয়াৰফ'ৰ্চ মানে আমি বাবা খাব এয়াৰফ'ৰ্চ বুলি ক'ম কবি এয়াৰফ'ৰ্চত জইন কৰিবি নেকি আজি নেভিত জইন কৰিবি নেকি বুলি ক'লে তেতিয়া গম পাম কি মোৰ কথা কৈছা আমাৰ সেইটো চিক্ৰেট আৰু স্থলবাহিনীও থাকে এতিয়া স্থলবাহিনী মানে যেতিয়া ধৰ আমি চাধা মাৰিছোঁ তেতিয়া স্থলবাহিনী মোৰ আগত গাইছে একো নাখাওৱে গম পাব গম পাইছা এতিয়া তই ধৰ ডাইৰেক্ট যদি কয় এই মুঠ খাবি নেকি বুলি ক'লি তাই বাবা খাব আহ বুলি ক'লি তাই গম পাই পেলাই গাড়ী কৰিব আৰু তোৰ লগত যাব নিদিব ফোন কৰা গম পালি যাব নিদিব গতিকে ডাইৰেক্ট কবি এই আজি নেভিত জইন কৰিবি নেকি তেতিয়া তাই ভাবো নেভিত জইন কৰিব পইচা পাব এনে জিএডিবিলাকে পইচা পালি আহিবলৈ ভাল পাব তাইক মই কথা এই নেভিত জইন কৰিম নেভিত জইন কৰিলে পইচা পাম পইচা পালে মই কিবা খুৱাব পাৰিম বুলি এই টেকনিক কৰিব লাগিব গম পাইছা আজিৰ পৰা তই তেতিয়া কি বুলি কবি যেতিয়া আমি মদ খাম তেতিয়া নেভিত জইন কৰিম বুলি কবি আৰু সন্ধিয়া নেভিত জইন কৰিম আকৌ যেতিয়া বাবা খাম তেতিয়া আমি এয়াৰফ'ৰ্চত জইন কৰিম বুলি হ'ব মুঠে তই এতিয়া মনত আছে না দেখা দিম ৰ এতিয়া তই ডাইৰেক্ট কোনো কাৰণ নকবি কিন্তু তাই এনেই আজি মাকৰ ঘৰত যোৱাৰ কথা আছে দিয়া হ'ব দে তই মোক ফোন কৰিবি কিন্তু ডাইৰেক্ট নকবি দেই ভাই কোনো কাৰণত নকবি তই নকবি দেই মুঠ খাওঁ বুলি ক'লে ইয়াতে শেষ ভাই ইয়াতে সেয়া মোক ফোন মাৰিয়ে আছে কোনোবা এটা ইয়াৰ লগতো ক'ৰবাত একদম যাব লাগে ইয়াৰ লগত মই মাছটো আনিম যাই পেলাই এই নহয় নেভিৰ কি এই নাই হা নাই গোটাইখিনি মই শুনছোঁ মই ভিডিঅ' কৰিছোঁ মই কি এয়াৰফ'ৰ্চ কি নেভি এই নহয় এয়াৰফ'ৰ্চ মানে চাকৰিগিলা যি ওলাই আছে তাকে চাকৰিত হেৰি কৰিব লাগে তাকে এতিয়া ইয়ে কৈছে মানে এপ্লাই কৰিব লাগে যি মই গোটাইখিনি শুনছোঁ হা নেভি এয়াৰফ'ৰ্চৰ কি কৰ কি নেভিত তাৰমানে তেতিয়াহে এপ্লাই কৰিব পাৰিম দাৰিব লাগিব এতিয়া গম পাইছা নাই হয় নেকি বোলো তাৰমানে আছে এইটো বাবা কি বাবা খাৱা কি বাবা খাওঁ হা কি বয় বাবা খাইছিলা কি বয় বাবা খাইছিল নেভি কি নেভি কি হা নেভি আহে নেভি হয় নেকি নাজানো হয় নেকি নেভি মানে কি মই কি নেভি মানে মোৰে নেভি মানে মই ঘৰতে নাযাওঁ চাবি কি নেভি মানে মই ঘৰতে নাযাওঁ শুনছা মই ঘৰত গেলি তই মদ খা ক'ত মদ খালে ভাই হে মই ঘৰত গেলি তাৰমানে তই মদ খা ঠাণ্ডা লাগিছেচোন এটা ঠাণ্ডা এই শিলত আহি যে তই যে লিখছিস হেৰি আছা তেতিয়া ঠাণ্ডা লগা নাই কিবা কোন সেইটো চাকৰি কথা ক'লে তাৰমানে পুৰা জোচ আহি কোন সেইটো চাকৰি কথা কোৱা কোন সেইটো এটা ঠাণ্ডা লাগিছেচোন তো কথা মই কোন সেইটো চাকৰি কথা কোৱা আমাৰ এই এপ্লাই গিলা যে নহয় কোনে ফোন কৰিছিলে চাকৰি কথা নাম কি তাৰ নাম চামৰ বাদ দিছি কি ভাল খবৰ এটা দিছে গতিকে তাক ভালে পাব লাগে যে সি এয়াৰফ'ৰ্চত আহিছে নেভিত আহিছে এইবিলাক তাকে জইন কৰা কথা হয় নেকি ঘৰৰ পৰাই ওলাবা নজৰ তেতিয়া গম পাবি নেভি এয়াৰফ'ৰ্চ গম পাবি আৰু সেইবিলাক ভিডিঅ' কৰা বাদ দিছে